শিৱসাগৰ জিলাৰ জয়সাগৰত আৰু জয়সাগৰৰ ঐতিহাসিক ৰূপৰী পথাৰত এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰা হৈছিল আৰু এই অভিলাষী প্ৰকল্পটোৱেই হ'ল ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প আৰু শিৱসাগৰবাসী ৰাইজৰ সপোন পূৰ কৰিবলৈ আৰু অন্যহাতেদি উঠি অহা প্ৰজন্মক যাতে ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিব পাৰি তাৰ বাবে এই অভিলাষী প্ৰকল্পটো গ্ৰহণ কৰা হৈছিল। বৰ্তমান নিৰ্মীয়মান অৱস্থাত এই প্ৰকল্পটো আছে। এই মুহূৰ্তত মোৰ সতীৰ্থ মফিদে দেখুৱাব যে প্ৰকল্পটোৰ প্ৰায় 70% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে, কিন্তু এই সময়তেই এই ক্ৰীড়া প্ৰকল্পটোলৈ এটা অনিশ্চয়তা আহি পৰিছে যে 2022 চনত অনুমোদিত হোৱা এই প্ৰকল্পটোৰ কাম আৰম্ভ হৈছিল 2023 চনত আৰু 43,33,29,788 টকা এই প্ৰকল্পটোৰ বাবে অনুমোদন জনোৱা হৈছিল। কিন্তু শেহতীয়াকৈ যি তথ্য আহিছে বা শেহতীয়াকৈ যিটো কাৰণৰ বাবে এই প্ৰকল্পটো অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে তাক আমি এই মুহূৰ্তত আছাম টক্সৰ দৰ্শকসকলক দেখুৱাব বিচাৰিম যে ইয়াতে এটা হালধীয়া ৰঙৰ এটা খুঁটা আছে আৰু এই খুঁটাটো হ'ল যে পকী খুঁটাটোত লিখা আছে ONGC, অৰ্থাৎ এই পকী খুঁটাবোৰ এই কাৰণে স্থাপন কৰা হয় যে ইয়াৰ দ্বাৰা চিহ্নিত কৰা হয় যে ইয়াৰ তলেৰে ONGCৰ তেল পৰিবাহী পাইপ গৈছে আৰু এই প্ৰকল্পটোৰ মাজেৰে ইতিমধ্যে দুডালকৈ খাৰুৱা তেল পৰিবাহী পাইপ এই প্ৰকল্পটোৰ মাজেৰে গৈছে। গতিকে এই প্ৰকল্পটোৰ মাজত যদি সেই পাইপকেইডাল অৱস্থিত হয়, অৰ্থাৎ ONGCয়ে যেতিয়া এই খাৰুৱা তেল পৰিবাহী পাইপবোৰ পোতে প্ৰায় 2.5 মিটাৰ গভীৰতাত এই পাইপবোৰ পোতা হয় আৰু প্ৰকল্পটোৰ যি গেলেৰী ষ্টেডিয়ামৰ যি গেলেৰী নিৰ্মাণ কৰা হৈছে সেই গেলেৰীৰ মাজেৰে পাইপডাল গৈছে আৰু ইতিমধ্যে ONGCৰ বিষয়া কৰ্মচাৰীসকল আহি ইয়াত ইতিমধ্যে তেওঁলোকে এই দিশটো পৰীক্ষা কৰি গৈছে আৰু এতিয়া প্ৰশ্ন এয়াই যে প্ৰকল্পটোৰ কি হ'ব। জিলা প্ৰশাসন আৰু ONGC কৰ্তৃপক্ষৰ লৰা ধেমালিৰ বাবে এতিয়া এই প্ৰকল্পটো এক অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে আৰু প্ৰকল্পস্থলীৰ কাষতে থকা ONGCৰ যি ট্ৰাংক লাইনৰ মাৰ্কিং পইণ্টৰ খুঁটা থকাৰ পিছতো কিয় জিলা প্ৰশাসন বা ONGC কৰ্তৃপক্ষই এই বিষয়ে গম নাপালে বা জ্ঞাত নহ'ল, সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন। এই মুহূৰ্তত জাতীয় সংগ্ৰামী সেনাৰ ৰিদীপ মোৰ সৈতে আছে যে শিৱসাগৰবাসীৰ সপোন পূৰ কৰিব পৰাকৈ উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত এই প্ৰকল্পটোৱে যথেষ্ট সহায় কৰিলেহেঁতেন। কিন্তু দুটাকৈ, এটা হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান ONGC আৰু আনটো হ'ল জিলাখনৰ দায়িত্বত থকা জিলা প্ৰশাসন, এই দুয়োটাৰে হেমাহিৰ বাবে ইতিমধ্যে প্ৰকল্পটো উদ্বোধনৰ পূৰ্বে এইদৰে অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে। কি ক'ব এই মুহূৰ্তত? চাওক, শিৱসাগৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ কাৰণে আচলতে আশাৰ বতৰা লৈ খুব সুন্দৰকৈ প্ৰায় 43 কোটি টকা ব্যয় সাপেক্ষে জয়সাগৰত নিৰ্মাণ কৰা এইখন ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প সকলোৱে আদৰণি জনাইছিল। নিশ্চিতভাৱে আমি জাতীয় সংগ্ৰামী সেনায়ো এনেকুৱা পদক্ষেপক আদৰণি জনাইছোঁ, কাৰণ উঠি অহা প্ৰজন্মৰ কাৰণে, আমাৰ খেলপ্ৰেমী ৰাইজৰ কাৰণে এনেকুৱা এখন উন্নত মানদণ্ডৰ ক্ৰীড়া ক্ষেত্ৰৰ সঁচাকৈ প্ৰয়োজন আছে। কিন্তু অতি পৰিতাপৰ বিষয়, এতিয়া আমি জানিব পাৰিছোঁ যে এই ক্ৰীড়া প্ৰকল্পৰ তলেদি আচলতে ONGCৰ খুব প্ৰকাণ্ড দুডাল আচলতে তেল পৰিবাহী পাইপ গৈছে, যিটোৱে সঁচাকৈ নিশ্চিতভাৱে এই প্ৰকল্পটোৰ মাজত আচলতে যথেষ্ট অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। গতিকে এটা কথা চাওক, ইতিমধ্যে আপোনালোকে জ্ঞাত কৰিছে যে ONGCৰ যথেষ্ট ডাঙৰ এটা প্ৰতিষ্ঠান এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ আগতে ONGCয়ে ইয়াত ছাৰ্ভে কৰা নাছিল নেকি, বা শিৱসাগৰ জিলা প্ৰশাসনেও এই ঠাইডোখৰৰ আচলতে ছাৰ্ভে কৰা হোৱা নাছিল নেকি, আৰু তাৰ ভুলৰ কাৰণে আজি এই সুন্দৰ ষ্টেডিয়ামখন অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। গতিকে এটা কথা চাওক, ইতিমধ্যে আমি বহুতবাৰ দেখিছোঁ ONGCৰ ভুলৰ কাৰণে আমাৰ জয়সাগৰ লগতে শিৱসাগৰ বহু অঞ্চলৰ মানুহৰ জীৱনৰ প্ৰতি হেতালি খেলা হ'ল। এইবাৰ শিৱসাগৰৰ জয়সাগৰ যিখন ষ্টেডিয়াম হৈছে, ইয়াৰ তলেৰে পাইপ যোৱা মানে নিশ্চয় এটা কথা চাওক, ONGCৰ পূৰ্বৰ আমি ভুলবোৰ দেখি আহিছোঁ। গতিকে আমি এইটো কথা দি ক'ব পাৰোঁ যে পাইপ দুডাল ইয়াৰ মাজেৰে যোৱাৰ লগে লগে ইয়াৰ হাজাৰ কণ ছাত্ৰ ছাত্ৰী খেলুৱৈ বা ইয়াত খেল উপভোগ কৰিব অহা দৰ্শকৰ মাজতো নিশ্চয় তেওঁলোকৰ জীৱনৰ প্ৰতি নিৰাপত্তা আহিব। গতিকে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, শিৱসাগৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ONGCয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সমান্তৰালকৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ এইটো কাৰণেই, কাৰণ বহু কোটি টকা চৰকাৰী ধন ব্যয় কৰি এই ষ্টেডিয়ামখন বনোৱা হ'ল। গতিকে কাৰ ভুলৰ কাৰণে এনেকুৱা কাম কাজ আচলতে হ'বলৈ পালে, ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আমি কেতিয়াও বিচৰা নাই ষ্টেডিয়ামখন আধাতে ৰৈ যোৱাটো, আমি কেতিয়াও বিচৰা নাই, কাৰণ শিৱসাগৰৰ সম্পদ হয়, জয়সাগৰৰ সম্পদ হয়, এনেকুৱা অনুষ্ঠান প্ৰত্যেকটো ঠাইতে হওক তাক আমি বিচাৰোঁ। কিন্তু মানুহৰ জীৱনৰ প্ৰতি হেতালি খেলি, ছাত্ৰ ছাত্ৰী বা খেলুৱৈ জীৱনৰ প্ৰতি হেতালি খেলি এনেকুৱা ষ্টেডিয়াম গঢ় দিয়াটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অনতিপলমে, অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম আৰু এই ক্ষেত্ৰত যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি হ'লেও এই মানুহৰ জীৱনক লৈ হেতালি খেলা এই ব্যৱস্থাবোৰ বন্ধ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সতীৰ্থ মফিদক সেই হালধীয়া খুঁটাটো, পকী খুঁটাটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু সমান্তৰালভাৱে তাৰ কিছু দূৰত্বতে এটা লোহাৰ খুঁটা আছে, অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যে
এই দুয়োটা খুঁটাৰ তলেদিয়েই দুডালকৈ পাইপ গৈছে আৰু সেই পাইপ দুডালেই হ'ল খাৰুৱা পৰিবাহী পাইপ। আৰু 60ৰ দশকতেই যিহেতু এই মথিয়াচিগাস্থিত যি দিখৌ জংচন পইণ্ট আৰু 3 নং GGF জটকীয়া GGSৰ পৰা যিসমূহ খাৰুৱা তেল পৰিশোধনৰ বাবে এই ট্ৰাংক পাইপৰ মাজেৰে পঠোৱা হয় আৰু মথাদাঙৰ GGSলৈ প্ৰেৰণ কৰা হয়। আৰু অন্য হাতেদি দ্বিতীয়ডাল যি পাইপ, সেই পাইপ ষ্টেডিয়ামৰ তলেদি যোৱা পাইপেদি মথাদাং GGSৰ পৰা পোনপোনে গেলেকী CCFলৈ প্ৰেৰণ কৰা হয়। অৰ্থাৎ ইয়াৰ এইটো কথা নিশ্চিত যে এই ষ্টেডিয়ামৰ তলেৰে দুডালকৈ খাৰুৱা তেল পৰিবাহী পাইপ গৈছে আৰু ইতিমধ্যে ONGCৰ বিষয়া কৰ্মচাৰী আহি ইয়াত চৰজমিন তদন্ত কৰিছে। যে এতিয়া প্ৰশ্ন হ'ল যে এই ষ্টেডিয়ামখন যেতিয়া নিৰ্মাণ কৰা হৈছিল বা অনুমোদন দিয়া হৈছিল, সেই সময়ত জিলা প্ৰশাসন এই বিষয়ে জ্ঞাত নাছিল নেকি বা ONGC কৰ্তৃপক্ষ জ্ঞাত নাছিল নেকি আৰু ONGC কৰ্তৃপক্ষৰ পৰা NOC লোৱা নাছিল নেকি, এনেবোৰ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এই প্ৰশ্ন উত্থাপন হ'লেও এটা দিশ কিন্তু আমি উল্লেখ কৰিব বিচাৰিম, ইতিমধ্যে 70% কাম যিহেতু এই ষ্টেডিয়ামখনৰ সম্পূৰ্ণ হৈছে, গতিকে এতিয়া কি কৰিব যে ষ্টেডিয়ামৰ পৰা পাইপ ভিতৰেদি যিহেতু পাইপ গৈছে, সেই পাইপকেইডাল উঠাই দিব লাগিব নে এই ষ্টেডিয়ামখন পুনৰ ভাঙি পেলাব লাগিব, যে এনেধৰণৰ প্ৰশ্নবোৰ আহিছে। এই মুহূৰ্তত আটাচুৰ বিষয়ববীয়া পাৰ্থ মোৰ সৈতে আছে, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক। তেওঁ ইতিমধ্যে তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া ল'ব বিচাৰিম যে ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পটো এক অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে, যে ইয়াত 43 কোটি টকাৰ অধিক ধন ব্যয় কৰি প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। এতিয়া দুডালকৈ খাৰুৱা তেল পৰিবাহী পাইপ ইয়াৰ মাজে পাৰ হৈ গৈছে বুলি জানিব পৰা গৈছে। এই প্ৰকল্পটো কি হ'ব ভৱিষ্যত? নিশ্চয়কৈ ইমান এটা ব্যয়বহুল প্ৰকল্প, কাৰ অসাৱধানতাৰ কাৰণে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি আমি ক'ব খুজিছোঁ। গতিকে এই ক্ষেত্ৰত ইয়াত ছাৰ্ভে কৰা প্ৰথম পৰ্যায়ত ইয়াত যিহে ছাৰ্ভে কৰিছিলে, এই বিষয়সকলক ইয়াত তদন্ত এটা কৰিব লাগে, তদন্ত আঁতৰলৈ আনিব লাগে। কিয়নো এখন ফিল্ড, এখন সৰু সুৰা এটা প্ৰকল্প নহয়, এটা ব্যয়বহুল প্ৰকল্প নিৰ্মাণ কৰা হৈছে। অসম চৰকাৰৰ জনসাধাৰণৰ টকাৰে আচলতে নিৰ্মাণ কৰা হৈছে। গতিকে এটা সুচাৰুৰূপে হোৱাটো আমি বিচাৰিছিলোঁ। গতিকে ইয়াৰ তলেদি যদি পাইপ গৈছে বুলি আমি ইতিমধ্যে আমি গম পাইছোঁ, এইটো এটা দুৰ্ভাগ্যৰ বিষয় বুলি আমি ক'ব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত আমি পোষকতা কৰিছোঁ। আৰু এই তদন্তত যাতে আচলতে প্ৰথম পৰ্যায়ত ছাৰ্ভে কৰাৰ পৰা আচলতে এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত যিসকল বিষয়ববীয়া, উচ্চ পৰ্যায়ৰ বিষয়ববীয়া আছে, বিষয়াসকল আছে, তেওঁলোকক এটা তদন্তৰ আওতাত আনি এটা যদি ইয়াত দোষী সাব্যস্ত হয়, এটা উচিত শাস্তি বিহিবৰ বাবে আমি তাহেন স্বতন্ত্ৰ দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এতিয়া দল সংগঠনৰ স্পষ্ট কথা যে এই বৃহৎ প্ৰকল্পটোৰ ক্ষেত্ৰত যি চৰকাৰী ধৰণে নিৰ্মাণ